সকলোৱে জানে এজন তন্ত্ৰ মন্ত্ৰৰ দিশাৰত, কিন্তু এনেদৰে জানো মই চলিব পাৰিম? মোৰোতো সৰুতে সৰু এটা পেট আছে। তন্ত্ৰ মন্ত্ৰৰ যোগেদি কিমান মানুহক মই অসাধ্য সাধন কৰিলো, তাৰ বিনিময়ত যদি কিবা এটা বিচাৰো আজি নহ'ব নহয়, কালিলেহে হ'ব, বোলে পৰহিলৈ হ'ব। মই কেনেকে চলিম? হেল্ল', মোৰ ঘৰত দেৱৰ বাক্যহেন মানে মানুহজনীৰ কথা কৈছো। এটা পেট আছে, যত যি এপত বিচাৰি পাওঁ সকলো তাই মই কেলেনো সংসাৰ কৰিছিলো, আজি মোৰ এই অৱস্থা। তাই উপায়ে ক'লে, বিবাহ উপযোগী হৈছ, সংসাৰখন পা। সংসাৰ কথা মনটো ভালো লাগিছিল। আমিতো ৰজা মহাৰজাৰ পুতেক নহয় যে দিন বাৰ নক্ষত্ৰ চাই কইনা ঘৰলৈ আনি বৰযাত্ৰী হৈ গলো। গৈ দেখিলো, কইনা দেখিলো, ভাবিলো যে কইনা গৰাকীৰ মুখখন দেখিবলৈ পাম নাই, ইমানলৈকে উৰণি লৈ আছে। নেদেখিলো। পিছদিনাখন মাংগলিক কাৰ্য সম্পাদন হোৱাৰ পাছত সন্ধ্যা এগৰাকী মাৰহাৰী সেইবুলি কোঠালিলৈ সোমাই গৈছোহে। আইগৰাকীক সাৰিছো, বোলো আইগৰাকী আছানে? বোলে আছো, মই কিন্তু দেখা নাই। আকৌ পাতিলো, বোলো আইগৰাকী আছানে? মই হলে দেখা নাই। মোৰ কিন্তু সন্দেহ হ'ল। আকৌ এবাৰ বোলো আইগৰাকী আছানে? মই কিন্তু দেখা নাই। হাঁহি এটা মাৰি দিয়াচোন। বগাকৈ দাঁতকেইটা উলিয়াই চালাককে যেতিয়া হাঁহিটো মাৰি দিলে, মই গম পালো মোৰ জীৱন আন্ধাৰ। মোৰ আইগৰাকীৰ মৰম অমাৱস্যাৰ ৰাতিৰ দৰে। এই আমাৰ বনোৱা তৰুণ যে তৰুণাই যি কাম কৰি কেইটামান চুলি এনেকে মেলি দিয়া হয়, যিটো আকৃতি ল'ব সেইটোৱে আৰু। ইফালে ৰাজ্যত খৰাং বতৰ, অনাবৃষ্টি, গছ বন শুকাই সকলো শস্য শেষ হৈ গৈছে, কিন্তু মোৰ অন্তৰ শুকাবলৈ দিয়া নাই। মই শহুৰ দেউতাক কথা দি থৈ আহিছিলো, আপোনাৰ ছোৱালীক মই কেতিয়াও খালী পেটত নাৰাখো। একুৰি এফাল ল'ৰা ছোৱালী জন্ম দিলো, একুৰি এফাল ল'ৰা ছোৱালীৰ বাপেক হয়তো কিন্তু অহংকাৰ নাই। একুৰিটো বুজি পাইছে নাই?
এফালটো চাগে বুজি পোৱা নাই সেই মানে আহো আহো সিফালে আকৌ সেইজনে খাবলৈ নাপায় ইয়াতে ওলাবহি যেন লাগে ওলাবহি